নমস্কাৰ বন্ধু বান্ধৱীসকল, নাৰিকলী মন্দিৰত সেৱা আতি জনাই যাত্ৰা আৰম্ভ কৰিছোঁ। নিৰ্বাচনৰ আগদিনাখন আমি গৈছিলোঁ আৰু এয়া চাওকচোন, পুলিচবিলাকে তেওঁলোকৰ ডিউটি দিবৰ কাৰণে ইয়াতে কেম্প পাতি আছে। তেওঁলোকক চেলেক্ট কৰোঁ। আচলতে তেওঁলোকে নিজৰ ঘৰ সংসাৰ এৰি আমাৰ জনসাধাৰণক ৰক্ষা কৰিবলৈ এনেকৈ কষ্ট কৰি থাকে। তেওঁলোকক ভগৱানে ভালে কুশলে ৰাখক। তাৰপিছত আমি এয়া আহি আছোঁ এতিয়া শৰাইঘাটৰ পিছ পালোঁ। মানে আপোনালোকে চাগে গমেই পাইছে এতিয়া গুৱাহাটীলৈকে আহি আছোঁ। আচলতে কোনো ধৰণৰ প্লেনিং নাছিলে, হঠাৎ আহিব লগা হ'ল খুৰীহঁতৰ লগত। এয়া হৈছে নীলাচল উৰণীয়া সেতু। প্ৰথমবাৰৰ কাৰণে আহিলোঁ, মই অহা নাছিলোঁ। তাৰপিছত এয়া ভালেই লাগিছে, কাৰণ এতিয়া জামবিলাক নাই, সম্পূৰ্ণ ফ্ৰী ৰাস্তা আপোনালোকে দেখিয়ে পাইছে। আগতে নহ'লে একদম ভৰলৈকে যিহে জাম হয়। আৰু এয়া আকৌ ইফালে ব্ৰিজ বনাই আছে উত্তৰ গুৱাহাটীলৈকে, আৰু সুবিধা হ'ব তেতিয়া। এতিয়া আমি আহি পালোঁ GMCH, আমাৰ ভণ্টিজনীৰ চকু ডক্টৰৰ ওচৰলৈ আহিছিলোঁ। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ এয়া বনাই থৈছে, ফুলনি এখনো বনাই থৈছে তেওঁলোকে। দেখিয়ে ভাল লাগে এইবোৰ ফুল আৰু সেউজীয়া বস্তুবোৰ দেখিলে এনেও ভাল লাগে মন চনবিলাক। আপোনালোকে বাৰু এই গছটোৰ কিবা চিনি পাইছে নেকি? গাটো বহুত ডাঙৰ আৰু পাতবোৰ নাৰিকলৰ পাতৰ নিচিনা। আৰু এইফালে চাওকচোন, এই মানুহজনে একদম পূৰা পৰিষ্কাৰ কৰাত লাগি আছে। তাৰপিছত খুৰীহঁত গুচি গ'ল ডক্টৰৰ ওচৰত। আমি ধুনু আৰু মই তলতে বহি থাকিলোঁ। তাৰো আমনি লাগিছিলে, লাগিবই দিয়কচোন। গতিকে তাৰ মনটো ভাল লাগিবৰ কাৰণে এনেকৈ অকণমান ভিডিঅ' কৰি তাৰ মনটো ভাল লগালোঁ। তাৰপিছত এয়া আকৌ কিছু সময়ৰ পিছত সিহঁতৰ হৈ গ'ল। আমিও চাহ খাবলৈ আহি গ'লোঁ। কফি খাবলৈ বিৰাট মন গৈছিলে, তো কফিকে খালোঁ, চাহ নাখালোঁ। আৰু আমাৰ ধুনুৱেও মেগী খাবলৈ ইচ্ছা কৰিলে, তো তাক মেগী দিলোঁ। তাৰপিছতে আহিলোঁ আমি খুৰীহঁতৰ ৰুমত, মানে চানমাৰীলৈকে। আচল উদ্দেশ্য সেইটোৱে আছিলে, মানে সিহঁতে ৰুম চেঞ্জ কৰিব মোক মাতি আছিলে থাকিবৰ কাৰণে, কিন্তু মোৰ অহা হোৱা নাছিল। সেইবাবে মানে সিহঁতে জিদ কৰি আছে যে ৰুমটো চাব লাগে। গতিকে আহি গ'লোঁ। ফাইনেলি সিহঁতৰ ৰুম চালোঁ বাৰু, কিন্তু থকাহে নহ'ল। এয়া চাওকচোন, তাই একদম হাঁহি বৰ ভাল পাইছে মানে আমি অহাৰ কাৰণে। একদম সৰু বাচ্ছাৰ নিচিনাই, আমাৰ ধুনুৰ নিচিনাই তাইৰ কামবিলাকো। আৰু এয়া আমাৰ ধুনুৰ আকৌ কি যে ফূৰ্তি, সি আহিবই নিবিচাৰে তাৰ পৰা, একদম মানে থাকিবৰ খুব ইচ্ছা। তাৰ হাঁহি চাওকচোন বাৰু। তাত কিছু সময় থাকিলোঁ বাৰু। থাকি আকৌ এয়া চাওকচোন বান্দৰ, তাতে বোলে একদম বান্দৰৰ যি উৎপাত, মানে সিহঁতৰ ৰুমত সোমাই বস্তুবোৰ লেতেৰা কৰি থৈ দিয়ে। আৰু এয়া তাইৰ এক্সাৰচাইজ কৰাৰ মেটখন মানে সি একদম উলিয়াই লৈ কিবা খেলি আছে আৰু আমি যাবলৈ ওলালোঁ। আৰু কেইবাটাও কাম আছে মানে। তাৰপিছত আমি এয়া উজান বজাৰত আহি গ'লোঁ। ভণ্টিজনীৰ কাম আছিলে, তো তাই কামখিনি শেষ কৰিবলৈ আহি গ'লোঁ। তাতে আমাৰ মানে ধুনুৰ বেকগ্ৰাউণ্ডত গান শুনিলেই মানে নাচিব মন যায়। এয়া বেকগ্ৰাউণ্ডত কিবা গান বজি আছিলে আৰু তাৰ নচা আৰম্ভ হৈ গ'ল। আৰু নচা আৰু এনেই নাচে আৰু তাৰপিছত আমি পিজ্জা ল'বলৈ গ'লোঁ। আমাৰ ধুনুৱে পিজ্জা খাবলৈ ইচ্ছা কৰি আছিলে, তো তাৰ মিমিয়ে তাক পিজ্জা কিনি দিলে। তাৰপিছত গাড়ীতে উঠি খাই ল'লোঁ, কাৰণ সময়ো নাই, ঘৰলৈ সোনকালে আহিব লাগে। তাৰপিছত এয়া তাৰ আকৌ তনু মিমিক লগ পালে, মানে ফেঞ্চিলৈকে গ'লোঁ। তাত তাৰ তনু মিমিয়ে মানে তাৰ বাৰ্থডেত গিফ্ট দিয়া নাছিলে, সেইবাবে তাক লৈ গৈ কিবাকিবি কিনি দিলে। তাৰপিছত মোৰো অলপ বজাৰ আছিলে, তো বজাৰ কৰিলোঁ বাৰু। তাৰপিছত তনু মিমিক বাই বাই দি আমি ঘৰলৈকে আহিলোঁ। আৰু যিহেতু আমি নিৰ্বাচনৰ আগদিনাখন গৈছিলোঁ, ৰাস্তাটো বাৰু ফ্ৰীয়ে পাইছিলোঁ, গাড়ী চাড়ীবোৰ অলপ কম আছিলে। তাৰপিছত আমি বেজেৰাত আহি চাহ একাপ খাই ল'লোঁ। চাহ খাবলৈ খুব মন গৈছিলে। তাৰপিছত এয়া মহাদেৱে ভালে কুশলে পাৰ কৰি আনিলে, সেইবাবে আকৌ তেওঁক এটি সেৱা জনাই আমিও ঘৰ পালোঁ আহি।
তাৰপিছত এয়া নেক্সট দিনাখন আমি ভোট দিবলৈ যাবলৈ ওলালোঁ। ধুনু বোলে আমাৰ লগত ভোট দিবলৈ যায়, মানে সিয়াৰ চাবলৈ খুব ইচ্ছা কেনেকৈনো ভোট দিওঁ, গতিকে তাক দেখাবলৈ লৈ গ'লোঁ। আৰু আমাৰ চেণ্টাৰ আছিলে ঘোঁৰাবান্ধা নিম্ন বুনিয়াদী বিদ্যালয়। আচলতে মই য'ত বিয়া হৈ গৈছোঁ তালৈকে মই ট্ৰেন্সফাৰ কৰা নাই, মই মানে এতিয়াও ঘোঁৰাবান্ধাতেই ভোট দিব লাগে। তো এয়া আমি ভোট দিলোঁ বাৰু। আৰু চাওকচোন তেখেতসকলেও কিমান কষ্ট কৰে, ক'ৰবাৰ পৰা আহি এনেকৈ ক'ৰবাত ডিউটি দিব লগা হৈছে। এয়া আমাৰ ধুনুৱেও মানে তাক টেক্সিন লগাই দিলে। আৰু এয়া যিহেতু বহাগ মাহ আৰু দৌল উৎসৱবোৰ আৰম্ভ হৈছে, আৰু আমাৰ ঘোঁৰাবান্ধাতো দৌল উৎসৱ হ'ব। এইবাৰ নিৰ্বাচনৰ কাৰণে দৌলটো পিছোৱা হৈছে, 29 আৰু 30 তাৰিখে হ'ব। আৰু আমাৰ ইয়াত দৰং বিখ্যাত দৌল সকলোৱে জানে, আহিব আপোনালোক সকলোৱে। 29 তাৰিখ আৰু 30 তাৰিখ সোমবাৰ মঙলবাৰ আপোনালোকে আহি সকলোৱে মন পচন্দৰ বস্তুবোৰ কিনিবলৈ পাব। আৰু এয়া যে দৌল দেখিছে, এয়া কিন্তু ঘোঁৰাবান্ধাৰ দৌল নহয় দেই। এয়া আমাৰ মই য'ত বিয়া হৈছোঁ লাওজান, তাতে মানে কামাখ্যা মন্দিৰ আছে, কামাখ্যা মন্দিৰত তাতে দৌল হয়। তো আমি ইয়াতেও দৌল চাবলৈ আহিলোঁ। আৰু মই আপোনালোকক ঘোঁৰাবান্ধা দৌলৰ ভ্লগ দিম, আপোনালোকে চাব। আৰু মোৰ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু এয়া কামাখ্যা দৌলত নামো হৈছিলে, থিয় নাম, তাকে অলপমান চাই কিনে ঘৰলৈ আহিলোঁ।